কেন্দ্ৰীয় আৰু বিজেপি অসম চৰকাৰ তেখেতলোকে 6 মাহৰ ভিতৰতেই 6 জনগোষ্ঠী জনজাতিকৰণ দিম বুলি কৈছিলে। কিন্তু আমি প্ৰতিবাদস্থলীৰ পৰাই আজি এটা কথা বৰ্তমান চৰকাৰখনক সকীয়াই দিছোঁ যে বিশেষকৈ মটক জনগোষ্ঠীক আৱেগ আৰু অস্তিত্বক লৈ পেলাই খেলা নকৰিবৰ কাৰণে সেইটো পোনপটীয়া কথা। এইটো আজি বৰ্তমান চৰকাৰখনে কি বুলি মানে সহজ বুলি যদি আমাৰ ধাৰণাটো ভাবি যদি ভুল ধাৰণা হয়, আজি আমি এই শেষ মুহূৰ্তত মানে 26ৰ ইলেকশ্যন আহি আছে, যিহেতু আমি জনজাতিকৰণ নাপালোঁ, কিন্তু তেখেতলোকে ভাবিছে যদি এইটো ভুল ধাৰণা হয়, কাৰণ ইয়াৰ আমি এটা বৰ্তমান দেখিব পাৰিছোঁ যিটো অসমত যিটো জনসংখ্যাৰ ৰাজনীতি চলি আছে, 6 জনগোষ্ঠীৰ বিষয়টো আওকাণকৈ জনসংখ্যাৰ যি ৰাজনীতি চলি আছে তাত আমি বৰ্তমান বিৰোধ কৰিছোঁ। আজি আৰম্ভণি হৈছে, অনাগত দিনত মটক জনগোষ্ঠী হৈ মটক যুৱ ছাত্ৰ সন্মিলনৰ ৰাইজৰ সৈতে আমি ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম।